নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্তই জনাইছোঁ স্বাগতম। আজিৰ বাৰ্তালাপৰ বিশেষ অতিথিৰ আসনলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ যুৱক, যিজন যুৱকে চাইকেলেৰে এবাৰকৈ নহয় দুবাৰকৈ ভ্ৰমণ কৰিছে। প্ৰথমবাৰ যোৰহাটৰ পৰা কাজিৰঙালৈ তেখেতে চাইকেল যাত্ৰা কৰিছে আৰু বৰ্তমান আজি কিছুদিনৰ পূৰ্বে তেখেতে এই যাত্ৰা সমাপন কৰিছে। যোৰহাটৰ পৰা সুদূৰ শদিয়ালৈ তেখেতে চাইকেলেৰে মুঠ 6টা দিন অতিক্ৰম কৰি তেখেতে এই যাত্ৰা সামৰণি কৰিছে। বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে চাইকেল ঘৰৰ পৰা 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ আঁতৰলৈ গ'লে বৰ্তমান বাইক বা চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা যায়। চাইকেলৰ প্ৰয়োগ খুব কমি যোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা যায়, যাৰ বাবে মানুহৰ স্বাস্থ্যৰো যথেষ্ট ক্ষতি হৈছে। কিন্তু সেই সময়তে দেখিবলৈ পোৱা গৈছে এজন যুৱক পশ্চিম যোৰহাটৰ মৌবন্ধাৰ ধৰ্মেশ্বৰ ৰহিদাস নামৰ এজন যুৱকে চাইকেলেৰে দুবাৰকৈ তেখেতে ভ্ৰমণ কৰিছে। লগতে মাতৃভাষা ৰক্ষাৰ স্বাৰ্থত অসমীয়া ভাষা অসমীয়া জাতিৰ স্বাৰ্থৰ ৰক্ষাৰ ক্ষেত্ৰত তেখেতে মূল মন্ত্ৰ হিচাপে লৈ তেখেতে এই যাত্ৰা আৰম্ভ কৰিছে। আমাৰ সৈতে আজি এজন যুৱক আছে, এখন সাধাৰণ যি চাইকেল, সেই চাইকেল তেখেতে ব্যৱহাৰ কৰি দুবাৰকৈ তেখেতে যাত্ৰা কৰিছে। আজি এই বিশেষ যুৱকজন আজি আমাৰ সৈতে উপস্থিত আছে। মই তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আজিৰ অনুষ্ঠানৰ মাজলৈ তোমাক স্বাগতম জনাইছোঁ। যিহেতু তোমাৰ দুবাৰকৈ তুমি চাইকেল ভ্ৰমণ কৰি আহিছা, আজি কিছুদিনৰ পূৰ্বে তুমি যোৰহাটৰ পৰা সুদূৰ শদিয়ালৈ চাইকেলেৰে যাত্ৰা কৰি আহিছা। ইয়াৰ প্ৰথম তোমাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা কেনেকুৱা আছিল? হয়, পোনপ্ৰথমে মই নিউজ 24 অসমৰ সাংবাদিকগৰাকীক ধন্যবাদ জনাইছোঁ। মোৰ প্ৰথম উদ্দেশ্যটোৱে আছিল মাতৃভাষা সংৰক্ষণ আৰু সুৰক্ষা আমাৰ জাতীয় দায়িত্ব। দ্বিতীয় উদ্দেশ্য ৰাখিছিলোঁ গছপুলি ৰোপণ কৰক, প্ৰকৃতি ৰক্ষা কৰক। আৰু তৃতীয় উদ্দেশ্য নহয়, সেইটো চৰকাৰক আহ্বান জনাইছিলোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ লগতে অসমীয়া ভাষা শিকিবলৈ চেষ্টা কৰা, আৰু অসমীয়া মাধ্যমটো জীয়াই ৰখা একমাত্ৰ উৎস আছিলে চাহ জনগোষ্ঠীসকল। গতিকে তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ ওপৰত বহুতখিনি অসুবিধা আহি পৰে। তেওঁলোকক যাতে অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰে, এইকেইটা মোৰ উদ্দেশ্য আছিল। তো উদ্দেশ্যৰ ওপৰত মই পোনপ্ৰথমে অকণমান ক'ব বিচাৰিম। যি মোৰ উদ্দেশ্য আছিল যোৰহাটৰ পৰা শদিয়ালৈ যি মোৰ চাইকেল যাত্ৰা আছিল, এই চাইকেল যাত্ৰাৰ মোৰ উদ্দেশ্য আছিল প্ৰত্যেকজন অসমীয়াক আহ্বান যে অসমীয়া ভাষাত যি গৌৰৱক্ষণত আমাৰ ভাষাই দ্ৰৌপদী ভাষাৰ মৰ্যাদা লাভ কৰিছিল, সেই গৌৰৱক্ষণত আমাৰ ভাষাৰ ব্যৱহাৰ বহুত কম সংখ্যক দেখিবলৈ পোৱা যায়। কিয়? সামাজিক মাধ্যমত বহুত ব্যৱহাৰ অনুষ্ঠান প্ৰতিষ্ঠান লগতে যিকোনো অনুষ্ঠানত আমাৰ ভাষাৰ বহুত কম সংখ্যক ব্যৱহাৰ হয়। যি সময়ত আমাৰ অসমখন আগুৱাই গৈছে, যি সময়ত আমাৰ কলা সংস্কৃতি বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা পাইছে, ঠিক একেটা সময়তে আমাৰ ভাষা বহুত কম সংখ্যক ব্যৱহাৰ হৈছে। কিয়? যিদৰে আমাৰ অসমখন কলা সংস্কৃতি আগুৱাই গৈছে, ঠিক একেদৰে আমি অসমীয়া ভাষাকো, আমাৰ মাতৃভাষাকো বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিব লাগিব। তোমাৰ এই অভিজ্ঞতা কেনেকুৱা ধৰণৰ আছিলে? যি অভিজ্ঞতাই তোমাৰ জীৱনৰ আদি পাঠলৈকে এই ক্ৰিয়া কৰি থাকক, তেনে কোনোবা চিৰস্মৰণীয় তেনে ঘটনা বা ক্ৰিয়া আছে নেকি? হয়, নিশ্চিত ৰূপত মোৰ যি যাত্ৰা আছিল, যাত্ৰাত পোনপ্ৰথমে মই ধন্যবাদ জনাব লাগিব দেউতা, লগতে পৰিয়ালবৰ্গৰ আশীৰ্বাদ, অঞ্চলবাসী তথা অসমবাসীৰ মৰম আৰু জনজাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সাহসে একমাত্ৰ প্ৰমাণ কৰিছে যে যদি কোনোবা এজন যুৱকে ভাল উদ্দেশ্য লৈ মাতৃভাষা সংৰক্ষণ বা যিকোনো এটা ভাল উদ্দেশ্য লৈ যদি আগবাঢ়ি আহে, তেওঁলোকক নিশ্চিত ৰূপত সহায় সহযোগ কৰিছে। মোৰ ঠিক তেনেদৰে মোৰ স্বাস্থ্যৰ লগতে মোৰ যি বাৰ্তা আছিল, বাৰ্তা আমাৰ জনসাধাৰণলৈ যোৱাৰ ওপৰত বহুতখিনি প্ৰচেষ্টা চলাইছে আমাৰ জনজাতীয় দল সংগঠনৰ সতীৰ্থসকলে। যি মোৰ সুস্বাস্থ্য লগতে বহুত অসমৰ বিভিন্ন প্ৰান্তত, উজনি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ সতীৰ্থসকল ৰৈ আছিল সুস্বাস্থ্যৰ কামনাৰ সুবিধাৰ্থে, লগত উদ্দেশ্য আমাৰ ৰাইজৰ মাজলৈ নিবলৈ। গতিকে অভিজ্ঞতা বুলি ক'লে ভুল হ'ব। অভিজ্ঞতা মানে এইবোৰ মৰম বুলি ক'ব লাগিব। যিহেতু আমাৰ মোৰ উদ্দেশ্য আছিল, উদ্দেশ্যটো জনসাধাৰণলৈ লৈ যোৱা আছিল মোৰ একমাত্ৰ লক্ষ্য। সেই লক্ষ্য জনজাতীয় দল সংগঠনে নিশ্চিত ৰূপত সহায় সহযোগ কৰিছে আৰু উদ্দেশ্য নিশ্চিত ৰূপত লৈ গৈছে। তুমি যিহেতু প্ৰথম তোমাৰ যাত্ৰা আছিলে যোৰহাটৰ পৰা কাজিৰঙালৈকে, এই যাত্ৰা তোমাৰ মনত প্ৰথম কেনেকৈ আৰু কি ধৰণে আহিছিলে যে মই চাইকেলেৰে যাত্ৰা কৰি মই জনমানসত এনেকুৱা এটা ভাৱধাৰা প্ৰতিষ্ঠা কৰিম, সেই সম্পৰ্কে কিছু কথা? হয়, পোনপ্ৰথমে মই ক'ব লাগিব যে মোৰ চাইকেল লৈ যি মোৰ উদ্দেশ্যটোৱে মোৰ উদ্দেশ্য নহয়। চাইকেল লৈ যোৱাটো মোৰ একমাত্ৰ উদ্দেশ্য। যিহেতু আগত আমি বহুতে কয়, মোক ক'বলৈ বেয়া লাগে যে যি ঠাইত আমি 10 টকা দি যাব পাৰে, সেই ঠাইত চাইকেল লৈ যোৱাৰ অৰ্থ কি থাকে? গতিকে চাইকেল লৈ মই এটাই তেওঁলোকক ক'ব বিচাৰিম যে
উদ্দেশ্যতে মোৰ উদ্দেশ্য নাথাকে, চাইকেল লৈ যোৱাটো মোৰ একমাত্ৰ উদ্দেশ্য। যদি মনত যদি আমি সাহস ৰাখোঁ, মনত যদি আমি সাহস কৰোঁ যিকোনো এটা কাম কৰাৰ, তেনে নিশ্চিত ৰূপত আমি সেই কামটো কৰিব পাৰিম। সেয়ে এক প্ৰমাণ চাইকেল লৈ যোৱাৰ। পৰৱৰ্তী পৰিকল্পনা কিবা আছে নেকি? ক'লৈ যোৱা মানস কৰিছা তেনেকুৱা কিবা পৰিকল্পনা? পৰৱৰ্তী ক'ব গ'লে মোৰ উজনি অসমটো প্ৰায় শেষ হৈছে। এতিয়া পৰিকল্পনা ৰাখিম যে আমাৰ বিভিন্ন যিসমূহ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে, মহাবিদ্যালয় আছে, সেইসমূহত গৈ যাতে কিবাখিনি নিজেও শিকিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো উঠি অহা নতুন প্ৰজন্মখিনিকো কিবা এটা দি যাব পাৰোঁ, তাৰে পৰিকল্পনা ৰাখিছোঁ ভৱিষ্যতৰ দিনলৈ। বৰ্তমান দেখিবলৈ পোৱা যায় নৱপ্ৰজন্মসকলে চাইকেল চলোৱাৰ যিটো ধাৰা, চাইকেল চলোৱাটো একেবাৰে তেওঁলোকে বাদ দি দিছে। ঘৰৰ পৰা কিছু নিলগত গ'লে তেওঁলোকে গাড়ী বা মটৰ চাইকেল ব্যৱহাৰ কৰে। তেওঁলোকক কি আহ্বান জনাবা? মই পোনপ্ৰথমে ক'ম যে আমি আমাৰ মানে অসমবাসীৰ এটা আদত হৈ পৰিছে যে আমি যি সহজ পাওঁ সেইটোকে আঁকোৱালি লওঁ। নিশ্চিত ৰূপত যেনেধৰণে আমি সামাজিক মাধ্যমত আমি ভাৱধাৰা থাকে অসমীয়াৰ, কিন্তু আমি টাইপিং কৰোঁ ইংলিছত। তো আহ্বান জনাম যে সহজ যদি তেনেকৈ কৰি লয়, তেন্তে এদিন নহয় এদিন আমাৰ ভাষা নাইকিয়া হৈ পৰিব। তো আহ্বান জনাম নতুন প্ৰজন্মক যে আমাৰ ইংৰাজী নহয়, যদি ভাৱধাৰা অসমীয়াত থাকে তেন্তে অসমীয়া মাধ্যমৰ কীবৰ্ডহে ব্যৱহাৰ কৰক। আৰু লগতে মই আহ্বান জনাম যে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানসমূহত যাতে অসমীয়া ভাষাৰ ব্যৱহাৰটো পোনপ্ৰথমে কৰক। ধন্যবাদ জনাইছোঁ। এয়াই আছিল ধৰ্মেশ্বৰ ৰোহিদাস। তেখেতে যি অভিজ্ঞতা, তেখেতৰ বহু অভিজ্ঞতা আমাৰ সৈতে বৰ্ণনা কৰিলে। তেখেতৰ যি মূল মন্ত্ৰ, জাতিৰ ভাষা, কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তেখেতৰ মূল মন্ত্ৰ আছিল, সেয়াও তেওঁ উত্থাপন কৰিছে। শেষত আমাৰ দৰ্শকসকলৰ বাবে কিবা আহ্বান থাকিব নেকি? শেষত মই এটাই কথা ক'ম যে আমাৰ যি দ্বিতীয় উদ্দেশ্য আছিলে মোৰ গছপুলি ৰোপণ কৰক, প্ৰকৃতি ৰক্ষা কৰক। বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ প্ৰতিদিনেই অসমত প্ৰায় 100তকৈ অধিক প্ৰতিষ্ঠান অনুষ্ঠিত হয়। প্ৰায়বোৰ অনুষ্ঠানতে আমি বৃক্ষৰোপণ বা গছপুলি ৰোপণ কাৰ্যসূচী নিশ্চিত ৰূপত দিওঁ, কিন্তু সিমানকেইটা গছপুলি বা বৃক্ষ অনাগত দিনলৈ প্ৰতিপাল হয়নে? মই আহ্বান জনাম, এই চাইকেল যাত্ৰাৰ জৰিয়তে মই প্ৰত্যেকজন অসমীয়াক আহ্বান জনাই আছিলোঁ, এতিয়া বৰ্তমান আপোনাৰ সামাজিক মাধ্যমৰ দ্বাৰা আহ্বান জনাইছোঁ যে অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি বা বৃক্ষৰোপণ কাৰ্যসূচী দিলেই নহ'ব, তাক আমি অনাগত দিনলৈ প্ৰতিপাল কৰি যাব লাগিব। আৰু বৰ্তমান সময়ত আমি অসমত যিটো উলংঘ ছবি দেখিবলৈ পাইছোঁ গছপুলি বা বৃক্ষৰোপণৰ নামত, তো আহ্বান জনাম যে বৃক্ষৰোপণ বা গছপুলিৰ নামত সেই ছবিটো আকৌ দ্বিতীয়বাৰলৈ উত্থাপন নকৰে। আৰু আমি আজিকালি প্ৰায়বাৰ দেখিবলৈ পাওঁ যে গছপুলিসমূহ বা ডাঙৰ ডাঙৰ গছবোৰত আমি যিসমূহ বেনাৰ বা কিছুমান ধৰণৰ কিবাকিবি লগাই থয় আমাৰ এডভাৰ্টাইজ বা তেনেকৈ ধৰণৰ কিছুমান হেৰি কাৰণে, তো আহ্বান জনাম যে গছপুলি বৃক্ষবোৰত তেনেকৈ ধৰণে নলগাব, নহ'লে আমাৰ অসমখন দেখিবলৈ ধুনীয়া, ঠিক একেদৰে আমি আমাৰ ৰাস্তা ঘাটো ধুনীয়া কৰিব লাগিব। তো তেনেকৈ ধৰণৰ কিছুমান এডভাৰ্টাইজ লগাই পেলাই গছপুলি বা আমাৰ অসমৰ ৰাস্তা পদূলি নষ্ট নকৰিব। হয়, ধন্যবাদ জনাইছোঁ। তেখেতে এটা সুন্দৰ কথা উত্থাপন কৰিছে। বৰ্তমান দেখিবলৈ পোৱা যায় যে আমাৰ গাঁওসমূহত গছ-গছনিত গজাল মাৰি বা তেনে কিবা ব্যৱস্থা কৰি যিসমূহ বিজ্ঞাপন গছসমূহত লগোৱা হয়, এই কিছুদিনৰ পূৰ্বেও ইয়াৰ বিভিন্ন ধৰণৰ এনে কিছু কাৰ্য দেখিবলৈ পোৱা গৈছে। আজি এই ধুনীয়া পৰিৱেশৰ মাজত এই মুহূৰ্তত আমি উপস্থিত আছোঁ যি কাজিৰঙা গল্ফ ৰিজৰ্টৰ আমি যি হৰ্চ গ্ৰাউণ্ড আছে, সেই গ্ৰাউণ্ডৰ পৰা এটা ধুনীয়া বাৰ্তা তেখেতে জনমানসত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। এটা ধুনীয়া বাৰ্তা নিউজ 24 অসমৰ দৰ্শকসকলৰ জৰিয়তে দিবলৈ চেষ্টা কৰিছে। তেখেতক আমি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক। হয়, পোনপ্ৰথমে মই আৰু আহ্বান জনাম যে নতুন প্ৰজন্মক আমাৰ যি আগন্তুক নৱবৰ্ষ আছে, নৱবৰ্ষৰ শুভেচ্ছা যাতে ইংৰাজীত নকয় অসমীয়াত কওক, আৰু লগতে ইংৰাজী নৱবৰ্ষ যিদৰে আমি উদযাপন কৰোঁ, ঠিক একেদৰে আমি অসমীয়া নৱবৰ্ষটো তাতকৈ অধিক পৰিমাণে উদযাপন কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে নিউজ 24 অসমৰ জৰিয়তে মই আহ্বান জনাম যি আগন্তুক নৱবৰ্ষ আছে তাৰ শুভেচ্ছা ইংৰাজীত নকয় অসমীয়াত কওক। আৰু আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে ময়ো সমূহ অসমবাসীক আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। লগতে যি আগন্তুক নৱবৰ্ষ আছে, নৱবৰ্ষৰ আৰম্ভণিয়ে যাতে আপোনালোকৰ মাজলৈ সুখ সমৃদ্ধি আহি পৰক। লগতে আমাৰ মাতৃভাষা সংৰক্ষণ বা তাৰ ব্যৱহাৰকো আঁকোৱালি লওক। ধন্যবাদ। জয়াতু মাতৃভাষা, জয়।
হয় ধন্যবাদ সুন্দৰ এটা বাৰ্তা দিছে তেখেতে যি আমাৰ নৱবৰ্ষৰ আছে নৱবৰ্ষৰ শুভেচ্ছা আপুনি ইংৰাজীত হেপী নিউ ইয়েৰ দিয়াতকৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰক এয়া এক সুন্দৰ বাৰ্তা তেখেতে দিছে জনমানসত জনসাধাৰণক তেখেতে দিবলৈ চেষ্টা কৰিছে এই অনুষ্ঠানৰ পৰা মই দিগন্ত ইমানতে বিদায় লৈছোঁ সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ